নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ যি বিএডৰ এন্ট্ৰেন্স হে এন্ট্ৰেন্সৰ ৰিজাল্ট দিয়া পিছত আপোনালোক সকলোৱে হয়তো বৰ্তমান কৰবাত নহয় কৰবাত এডমিশনৰ কাৰণে এপ্লাই কৰিছে কিন্তু এটা কথা হ'ল কি এই যিখন ডাইট সাবুৱা হেখন ডিব্ৰুগড়ত আছে তাতে কি কিনো ডকুমেন্টস লাগিব বহুতৰ তাতে মানে অকমান ডাউট আছে মই ভাবিলো হেতু কাৰণে এটা মই ভিডিও বনাই দিও আপোনালোকে হয়তো বহুতে গৈ এপ্লাই কৰিছে হয়তো এতিয়াও বহুতে কৰিবলৈ বাকি আছে যেহেতু আগষ্ট 2 তাৰিখলৈকে তাতে ফৰ্ম ফিলআপ হ'ব গতিকে মই এটা ভিডিও আকাৰে আপোনালোকক জনাই দিম এতিয়া কথাটো হ'ল কি বহুতো মানে যি প্ৰাইভেট কলেজ হে প্ৰাইভেট কলেজত অলৰেডি এডমিশন হৈ গৈছে ঠিক আছে আৰু আপোনালোকে কোনোবাই যদি এডমিশন কৰবাত লৈছে তেতিয়াহলে আপোনালোকে কমেন্ট সেকশনত জনাবচোন কোনে কোনে আপোনালোকে ক'ত এডমিশন পাবলৈ আপোনালোকে সক্ষম হৈছে আৰু এই যি ডাইট সাবুৱা আৰু ডাইট ধেমাজি তাতে আগষ্টৰ 2 তাৰিখলৈকে ফৰ্ম ফিলআপ আছে আপোনালোকে বহুতে হয়তো ফৰ্ম ফিলআপ কৰিছে যদি আপোনালোকে আৰু যদি কোনোবা যদি ইচ্ছুক যদি কোনোবা আছে তেতিয়াহলে আপোনালোকে 2 আগষ্টৰ ভিতৰতে গৈ আপোনালোকে জলদি ফৰ্ম ফিলআপ কৰি লব কিন্তু এই যি ডাইট সাবুৱাত বহুতৰ ডাউট আছে যে তাতে কি ডকুমেন্টস লাগিব ঠিক আছে আৰু এই যি আধাৰ কাৰ্ড আৰু পেন কাৰ্ড দুইটা লাগিব নে নালাগে গেপ সাৰ্টিফিকেট লাগিব নে নালাগে বহুতৰ তাতে ডাউট আছে ঠিক আছে এটা কথাটো হ'ল কি এই যিখন ডাইট সাবুৱা তাতে আপোনাৰ বেলেগত যেনেকৈ আপোনাৰ মেট্ৰিকৰ পৰা একদম আপুনি যদি বিএসসি বা বিএ যদি কৰিছিলে একদম তালৈকে আপোনাৰ কি লাগিব ডকুমেন্টস খিনি লাগিব যদি প্লাস আপুনি যদি কেনেবাকৈ যদি মাস্টাৰ্স কৰিছিলে ঠিক আছে তেতিয়াহলে আপোনাৰ মাস্টাৰ্সৰ আপোনাৰ মাৰ্কশিট সাৰ্টিফিকেট আপোনাৰ লাগিব অৰ্থাৎ আপুনি একদম মেট্ৰিকৰ পৰা আপুনি মাস্টাৰ্সলৈকে যিমানখিনি আপোনাৰ মাৰ্কশিট আৰু সাৰ্টিফিকেট আছে আপুনি গুটেখিনি লৈ যাব লাগিব প্লাস আপোনাৰ আধাৰ কাৰ্ড লাগিব এতিয়া বহুতত কি হৈছে মানে পেন কাৰ্ড লোৱা নাই গতিকে বহুতে কি কৰিছে পেন কাৰ্ডটো তালৈ নিয়া নাই গতিকে তাতে সমস্যাৰ সন্মুখীন হৈছে কাৰণ তাতে মানে পেন কাৰ্ডটো বিচাৰিছে ঠিক আছে গতিকে আপোনালোকে 2 তাৰিখৰ আগত যাব গৈ কিন্তু আপোনালোকে এখন তাতে ফৰ্ম ল'ব লাগিব ফৰ্মখনৰ কাৰণে আপোনালোকে 300 টকা পে কৰিব লাগিব তাৰ পিছত এখন আপোনালোকক তাতে প্ৰসপেক্টাছত দিব হেখন এটা আপোনালোকৰ গোটেই ডকুমেন্টস মানে কি লাগে ভালকৈ লিখা আছে আৰু আপোনালোকে যদি কোনোবা যদি ওবিসি কাষ্টৰ পৰা বিলং কৰে তেতিয়াহলে কিন্তু আপোনাক তাতে এনসিএল খন লাগিব ঠিক আছে আৰু যদি কোনোবা ধৰিলক ইডব্লিউএছ আছে তাতে তেওঁলোকক হে ইডব্লিউএছ সাৰ্টিফিকেট খন লাগিব আৰু তাতে কি লাগিব পাৰে আপোনালোকে যদি কোনোবা এখন বেলেগ ইউনিভাৰ্সিটিৰ পৰা আহিছে তেতিয়া আপোনাক মাইগ্ৰেচন খন তাতে আপোনাৰ দৰকাৰ হ'ব কিন্তু আপুনি হেখন এতিয়াই নিদিলেও হ'ব ঠিক আছে আৰু পিআৰসি খন তো অবিয়াসলি লাগিবই আৰু হেখিনি আৰু যদি হেখিনি যদি আপোনাৰ যদি আছে মানে অবিয়াসলি আছে বাৰু ইনো গতিকে হেখিনি আপুনি লৈ যাব লৈ গৈ ধুনিয়াকৈ আপুনি ফৰ্মখন 2 আগষ্টৰ আগত ফিলআপ কৰি ধুনিয়াকৈ দি থৈ গুছি আহিব ঠিক আছে আৰু বহুতে মানে সুধি আছে যে ইমানটো মাৰ্কস পালে আমগত পাম নে বা ইমানটো মই পাম নে মানে একচুয়ালি কথাটো এনেকুৱা মানে এবাৰ অলপ মানে মাৰ্কস মানে যেটো মানে কি কম মানে বেঞ্চমাৰ্কটো যেটো আমাৰ এবাৰ 30 হৈছে ঠিক আছে আনকালে 24 25 এনেকুৱা হয় এবাৰ অলপ মাৰ্কসটো বাঢ়িছে গতিকে এক্স্যাক্টলি কবলৈ দিগদাৰ হয় যে মানে এটো মাৰ্কসতে যে কম্পোজিট মাৰ্কসতে ইয়াতে পাব অবিয়াসলি যাৰ অলপ মাৰ্কসটো বহুত বেছি ভাল তেওঁলোকে ফাৰ্স্ট চান্স মানে পাব প্ৰথম লিষ্টতে তেওঁলোকৰ এডমিশন হৈ যাব কিন্তু ইমান বেছি চিন্তা কৰিব নালাগে কৰবাত নহয় আপোনালোকে হয়তো ইনো মানে এখনত চাগে এপ্লাই কৰা নাই কৰবাত নহয় কৰবাত হয়তো পাব কিন্তু এক্স্যাক্টলি কবলৈ দিগদাৰ হয় যে এটো মাৰ্কসতে যে এখনতে যে পাব হেতু আপোনাৰ যেতিয়ালৈকে মানে মেৰিট লিষ্টখন নোলায় হেখন আপুনি তেতিয়ালৈকে ডাইৰেক্ট মানে হেতু ক'ব পৰা নাযায় গতিকে আপোনালোকে চাওক মানে কি হয় আপোনালোকৰ মেৰিট লিষ্ট আহিব আপোনালোকৰ নাম আহিব বুলি আশা কৰিছো বাকি আপোনালোকে কোনোবাই যদি প্ৰাইভেটত যদি কোনোবাই এতিয়ালৈকে এডমিশন লৈছে আপোনালোকে জনাব কোনে ক'ত আপোনালোকে এই যি এডমিশন আপোনালোকে লৈছে বাকি ইমানে আৰু পৰৱৰ্তী সময়ত যদি মই কিবা এনেকুৱা কিবা ইম্পৰ্টেন্ট নটিচ দেখো তেতিয়া মই সেই নটিচ আপোনালোকক যিমানটো সম্ভৱ মই দিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে যাতে সেই নটিচ বিলাক আপোনালোকে মিছ নকৰে তাৰ কাৰণে আপোনালোকে চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ